জনাইছোঁ সকলোকে গুড মৰ্ণিং। এতিয়া ৰাতিপুৱাৰ প্ৰায় 6 বাজিছে। আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এক নতুন চেনেল, এক নতুন ভিডিঅ'লৈ। টুইনছ গাৰ্ল মিলি জুলিয়ে মই বাৰু জুলি মিলি কাম কৰি আছে। নতুনকৈ এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আজি ৰাতিপুৱাৰ পৰা। সকলোৱে সুধি থাকে যে তোমালোকে টুইনছ, তোমালোকৰ একেলগে বেমাৰ হয় নেকি, তোমালোকে একেলগে থাকা যে, তোমালোকৰ প্ৰতিটো মুহূৰ্তৰ কথাই সুধি থাকে। এনেকৈ এইটো চেনেল আৰম্ভ কৰিছোঁ যে আমাৰ লাইফষ্টাইলটো দেখাবলৈ, আপোনালোকে সুধি থকা সেই প্ৰশ্নৰ উত্তৰবোৰ আপোনালোকক দেখাবলৈ। প্ৰতিটো দিনে আপোনালোকৰ ওচৰলৈ দাঙি ধৰিবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই যাব। ৰঙালী বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহু লাগিছেনে গাইজ? আমাৰো লাগিছে বাৰু, যিহেতু আজি উৰুকা, গতিকে খুবেই কাম ঘৰত। ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ থকা গৈছে, গতিকে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰিলোঁ, আপোনালোককো কাম কাজবোৰ দেখাওঁ। আমি টুইনছ গাৰ্ল মিলি জুলিয়ে কেনেকৈ কাম বন কৰোঁ, কেনেকৈ কি কৰোঁ, সেইবোৰ বোলো আপোনালোকক দেখাওঁ, যিহেতু আপোনালোকেই সুধি থকা প্ৰশ্ন নহয় জানো। গতিকে ভাবিলোঁ দেখাওঁ। দিনটো আৰম্ভ লওকচোন, আমাৰ সৈতে এটা দিন আৰম্ভ কৰোঁ। ইফালে মিলিয়ে বনাই আছে ভাত। তাই বৰ টেষ্টিকৈ বনাই বাৰু ভাত। ভাজি বনাব, ঢেকীয়া ভাজি, আৰু ইফালে কণবিলাহী আৰু পিঁয়াজ কাটি লৈছে। কি বনাই নাজানো বাৰু, পাছত দেখাম মই। আৰু মটৰ ভাজিও বনাইছে। তাইক দেখাব নোৱাৰা অৱস্থাত আছে, সেইকাৰণে পাছত দেখাম বাৰু। অসমীয়া লোকসকলে চিনি পাব নিশ্চয়। বিহু লাগিছে, ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। থেংক ইউ নহয়, ধন্যবাদ। আৰু দিয়া, মই গৰু দিবলৈ আহিছিলোঁ, এতিয়া যাওঁ। কংগ্ৰেচুলেশ্যন, ভালকৈ যাবা। বাই বাই। পইচা পাই নিছ? যা। ইফালে দেউতা গ'ল বজাৰ, আৰু বাও গ'ল এটা কামত সোমাইছে। পাছে পৰে জনাই থাকিম বাৰু কি কাম। গতিকে কামত গ'ল, আৰু যি কামেই নহওক কিয় সততাৰে আৰু নিষ্ঠাৰে কৰিব লাগে, নহয় জানো। গতিকে চবেই নিজৰ নিজৰ কামত লাগি আছে বাৰু। এতিয়াও বহুতখিনি কাম কৰিলোঁ, আৰু আছে কাম। এতিয়া ভাবিছোঁ চোতালখনকে মুচি লওঁ। কি লৈছা? আৰু কোনে দিলে? হয় নেকি? খালি বিহুৰ কাৰণে লাগিব। দিয়া যোৱা। বিহু লাগিছেনে নাই? কাপোৰ ল'লানে নাই? দিয়া যোৱা। দিয়া যোৱা। আমাৰ ছাগলীকেইটা চাপৰ খাই আছে। খৌ ছাগলী। ৰাতিপুৱা আমাৰ ডিউটি। হেল্ল' অসমবাসী ৰাইজ, ইফালে মোৰ ৰাতিপুৱা প্ৰায় কাম হ'লেই। সকলোবোৰ দেখাই থকাও সম্ভৱ নহয়, যিহেতু কেমেৰালৈ কাম কৰিলে বহুত বেছি টাইম লাগে। গতিকে কামবোৰ কৰিলোঁ, আৰু ইফালে চোতাল মুচিও হ'ল। এতিয়া গা পা ধুই ৰেডি হয়, ইফালে আকৌ পিঠাগুড়ি খুন্দিবলৈ যাবই আছে। ইফালে বিহু আহিলে কিমান কাম ওলাই নহয়নে, কিমান কাম কৰিব লগা হয়। আৰু
ইফালে আজি যিহেতু উৰুকা গতিকে দেউতাও বজাৰৰ পৰা কিবা কিবি বস্তু লৈ আহিব, মাছ মাংস কি আনে লৈ আহিব আৰু আমাৰো বজাৰত যোৱা কাম এটা আছে, আপোনালোককো দেখাম বাৰু। বিহু কাপোৰ আপোনালোকে ল'লে নাই? মই বাৰু লোৱা নহ'লে চেণ্ডেলে লৈছোঁ, লগতে মাহঁতক দিছোঁ, মাক কাপোৰ এযোৰ দিছোঁ আৰু দেউতালৈ কিবা এটা বস্তু তাকে দিম বুলি ভাবিছোঁ, তাকে আপোনালোকক দেখাম বাৰু নিশ্চয়। এইকেইটা হৈছে জিকা ফুল। আমি আহিছোঁ ইফালে পথাৰলৈ, মেম এজনী আহিছিলোঁ, তাকে চব্জি দিবলৈ আহিছিলোঁ আৰু এতিয়া আমি ভাত পানী খাই গা পা ধুই দুইজনী ৰেডি হৈছোঁ, পিঠাগুড়ি খুন্দিবলৈ যাম আৰু ইফালে হৈছে আমাৰ পথাৰ। লাহে লাহে আপোনালোকক দেখাই থাকিম বাৰু গোটেই পথাৰখন। আৰু আজি যিহেতু উৰুকা গতিকে বজাৰ দিছে আমাৰ ইয়াতে। আজি দেউতাই গৈছে বজাৰ বস্তু লৈ গৈছে, চব্জি লৈ গৈছে বেচিবলৈ, চবেই নিজৰ নিজৰ কামত লাগি আছে। আৰু আপোনালোকৰ ইফালে ছট পূজা হয়নে নহয় ক'বচোন? বেংগলী সম্প্ৰদায়ৰ লোকসকলে ছট পূজা পালন কৰে, আমাৰ ইফালে হয়। ভাবিছোঁ এবাৰ যাম, আপোনালোকক যদি যোৱাটো হয় তেতিয়াহ'লে আপোনালোককো দেখাম, ভিডিঅ' বনাম। আৰু এতিয়া ঘৰলৈ যাওক। ইফালে আমি পিঠাগুড়ি খুন্দিবলৈ গৈ আছোঁ, যিহেতু আমাৰ ঘৰত ঢেঁকী নাই, খুৰাহঁতৰ ঘৰত আছে, গতিকে চাউল লৈ গৈ আছোঁ। ইফালে চৰুটো এয়া বৰা চাউলৰ পিঠাগুড়ি, যিহেতু মানে ভাত বতাহ লাগিব নালাগে গতিকে এইটোত লৈ আহিম। আৰু ইফালে চাউল ভিডিঅ'ত নাচাম, ভিডিঅ'ত চালিগৈ। হেল্ল' অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? ইফালে মায়ে কাম কৰি থকাৰ বাবে ঘাঁহ কাটিবলৈ আহিব পৰা নাই, সেয়েহে আমি দুইজনী আহিছোঁ ঘাঁহ কাটিবলৈ আমাৰ পথাৰলৈ বুলি। আৰু তাৰপাছতে আকৌ বজাৰতো যাব আছে, সেয়েহে সোনকালে আহিছোঁ ঘাঁহখিনি কাটি লৈ। তাৰপাছত আকৌ বজাৰত যাম, যিহেতু ছাগলী আছে গতিকে ঘাঁহ সদায় কাটিব লাগে। চাওকচোন ইমান টিকিলি কটাৰী, মই দেখাই আছোঁ ৰ'বা এটা বস্তু। ইফালে চাওক, এইখন ডাঙৰ কটাৰী আৰু এইখন সৰু কটাৰী, চাওক মৰম লাগে কটাৰীখন, সেইবাবে আপোনালোকক দেখাই দিলোঁ আৰু। ঘাঁহ কাটিবলৈ বুলি গৈ আছোঁ, ইফালে বস্তা চস্তা লৈ। এইখিনি কাটিলোঁ আৰু এইখিনিহঁত কাটি লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ, কাৰণ ভিডিঅ' বনাই মানে ঘাঁহ কাটিলে বহুত টাইম লাগে, সেইকাৰণে ঘাঁহখিনি কাটিলোঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ। কিমানখিনি হ'ল? ইফালে আধা বস্তা হ'ব আৰু অলপ কাটোঁ দে ন, বৈ বেছি একো নহয় দে। আজি আৰু বেছিকৈ কাটি নাথাকোঁ, যিহেতু বজাৰতো যাব আছে, পিঠাও বনাব আছে, গতিকে ইমান কাটি নাথাকোঁ, অলপ অলপকৈ লৈ যাওঁ। খৰচটো আছে, পাৰ্চেল আহিল, খবৰ নিদিয়াকৈ। ইফালে বোলো তাতে আহিছিলোঁ, এতিয়া বজাৰ কৰি ৰাতিয়ে হৈ গ'ল,
এতিয়া মাছ মাংস ল'লোঁ বাৰু এতিয়া ঘৰত গৈ আছোঁ আৰু ঘৰত গৈ আপোনালোকৰ লগত লগ হ'ম বস্তু নধৰা হৈছে চিপছটা ধৰিব নেকি চাচোন যেনে তেনে ভৰাই লৈছোঁ আৰু বজাৰৰ পৰা আনিছিলোঁ ম'ম' এতিয়া খাই লৈ তাৰপিছতে কামত লাগিম আৰু কি আছেগৈ আৰু বনোৱা আধা প্ৰায় হৈছে ইফালে আমি এয়া মালপোৱা বনাবলৈ লৈছোঁ ইফালে মালপোৱা বনাবলৈ বেটাৰটো ৰেডি কৰি ৰাখিছোঁ আৰু মালপোৱা বনাই আছোঁ আমাৰ ইফালে মালপোৱা বুলি কয় বহুত বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ কয় বাৰু ইফালে মালপোৱা বনাই আছোঁ পকৰি চাহ খাই আছোঁ ইফালে বাহিৰত দি আছে বৰষুণ আৰু ভিতৰত ইফালে পকৰি বনাইছোঁ খাই আছোঁ জিন্দগীৰ কি আছে ইফালে আমাৰ ভিডিঅ' চাই আছোঁ নিজৰ ভিডিঅ' দেখা মজাতে বেলেগ হয় নে নহয় এইখিনি হৈছে ব্ৰইলাৰ মাংস ফ্ৰাই কৰিম গাইজ হৈছে আৰু লোকেল মুৰ্গী তৰকাৰী হৈ গ'ল ইফালে কালি আৰু ভিডিঅ' কৰিবলৈ মই পাহৰিয়ে থাকিলোঁ পিঠা পনা বনাই ভাত পানী খাই শুয়ে গ'লোঁ গতিকে এই ভিডিঅ'টো আজিয়ে কমপ্লিট কৰিবলৈ লৈছোঁ আজিলৈ আহিছোঁ পূজাৰ ভিডিঅ'সমূহ বিহু ভিডিঅ' আহি আছে যিহেতু আমাৰ ইয়াতে 7 দিনকৈ বিহু পালন কৰা হয় গতিকে 7 দিন মই ভিডিঅ' বনাম আপোনালোকে চাব আমাৰ ইয়াতে 5জন গোঁসাই আছে ঐতিহাসিক পঞ্চগোঁসাই আছে তাৰো মই ভিডিঅ' বনাম আপোনালোকে ভিডিঅ'সমূহ চাব আজিলৈ আহিছোঁ বাই বাই